নমস্কাৰ। যোৱা 29 মাৰ্চ 2025 শনিদেৱ তেওঁৰ মূল ত্ৰিকোণ ৰাশি এৰি গুৰু বৃহস্পতিৰ মীন ৰাশিত প্ৰৱেশ কৰিছে। এই ৰাশিত থাকিব 2027 চনলৈকে। এই অৱস্থাতেই শনি বুধ 30 বছৰ পিছত মীন ৰাশিত শনি থকাকালীন বিৰাট শক্তি বৃদ্ধিৰ যোগ, এই মহামিলনৰ ফলত বিপৰীত ৰাজযোগৰ নিৰ্মাণ হৈছে। ফলত কন্যা ৰাশি, ধনু ৰাশি আৰু কৰ্কট ৰাশি, এই তিনিটা ৰাশিৰ লোকৰ তেওঁলোকৰ ধন, টকা পইচা, অৰ্থ, মান মৰ্যাদা আদি সমাজত তেওঁলোকৰ বিশেষ মান প্ৰতিষ্ঠা আদি লগতে ধন সম্পদ উপচি পৰিব। সেয়েহে মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোকক বহুত শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ বিষয়ে এই তিনিটা ৰাশিৰ যাতে ধন টকা পইচা বহুত বেছি হয় সেয়াও মই কামনা কৰিলোঁ। মই এইখিনিতে জনাওঁ যে বিপৰীত ৰাজযোগৰ ফলত কন্যা ৰাশিৰ লোকসকলৰ ভাল সময় আহি আছে। পুৰণি বিনিয়োগৰ পৰা আকস্মিক লাভ হ'ব পাৰে। সমাজত মান সন্মান বৃদ্ধি পাব। যদি ঘৰ বাৰী গাড়ী আদি কিনাৰ কথালৈ ভাবিছে তেনেহ'লে সেই ভাৱনা আপোনালোকৰ সম্ভৱ হ'ব। এই প্ৰতিযোগিতামূলক পৰীক্ষাটো সফলতা লাভ কৰিব। পুৰণি বন্ধুৰ সৈতে বহু বছৰ অন্তৰালত পুনৰ সাক্ষাৎ হ'ব। এইবাৰ 2 নম্বৰত কওঁ ধনু ৰাশিৰ বিষয়ে। বিপৰীত ৰাজযোগৰ ফলত ধনু ৰাশিৰ জাতক জাতিকাসকলে বিশেষ লাভৰ মুখামুখি হ'ব। এয়া খুব অতি সোনকালে অৰ্থ সঞ্চয় ভালেৰেই তেওঁ বছৰটো পাৰ কৰিব পাৰিব আৰু এই সময়খিনি যথেষ্ট লাভালাভ তেওঁলোকে দেখিব পাৰিব। সঞ্চয় তেওঁলোকৰ ভাল হ'ব আৰু অতিৰিক্ত খৰচ কমিব। গতিকে এয়া অত্যন্ত ভাল খবৰ। ধনু ৰাশিৰ লোকসকলৰ ঘৰ বাৰী বা গাড়ী আদি কিনাৰ সংযোগ তৈয়াৰ হৈছে তেওঁলোকৰ। সেয়েহে ধনু ৰাশিৰ লোকসকলৰ ধন টকা পইচা, মান সন্মান, সম্পদ আদি উপচি পৰিব। আৰু এইবাৰ 3 নম্বৰত কওঁ কৰ্কট ৰাশিৰ কথা। কৰ্কট ৰাশিৰ লোকসকলৰ যিসকল জাতক জাতিকা তেওঁলোকে সকলো দিশত ভাল ফল পাব। 30 বছৰ পিছত বিপৰীত ৰাজযোগৰ নিৰ্মাণ হ'বলৈ গৈ আছে। কৰ্কট ৰাশিৰ লোকসকলৰ শ্বেয়াৰ বজাৰ আৰু লটাৰীৰ পৰা ধন আহৰণ বা আকস্মিক যিবিলাক অৰ্থ প্ৰাপ্তি, লটাৰী বুলি নহয় যে লটাৰী টাইপ এনেকুৱা ধন আহৰণৰ তেওঁলোকৰ দেখা যায় যোগ। আৰু শ্বেয়াৰ বজাৰৰ পৰা তেওঁলোকৰ ভাল ফল দেখা যায়। আকস্মিক অৰ্থ আহৰণৰ ক্ষেত্ৰত তেওঁলোক সফলতা লাভ কৰিব। এয়া নিজৰ ব্যৱসায়, মাটি সন্তান নিজৰ ব্যৱসায় এক্সপানশ্যন হ'ব আৰু ব্যৱসায়ত বহুত লাভ হ'ব। যিবিলাক ক্ষেত্ৰত তেওঁ পুৰণি বিনিয়োগ কৰি থৈছিলে তাৰ পৰাও লাভালাভ হ'ব। কিছুমান কাম হাতত লৈছিলে বহু বছৰ আগতেই, কিন্তু কামবিলাক ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাছিল কৰ্কট ৰাশিৰ লোকসকলে। কিন্তু এতিয়া তেওঁ গৈ পেলাই তেওঁলোকৰ যিবিলাক কামখিনি সঠিক ইয়াৰ মৰ্যাদা পাব আৰু সঠিক তেওঁলোকে ইয়াৰ কামখিনি কৰিবলৈ সক্ষম হ'ব। মাটি সংক্ৰান্ত কাম কাজৰ সুযোগ পাব। ঘৰত মাংগলিক কামৰ এয়া এটা ভাল সুযোগ। গতিকে এই তিনিটা ৰাশিয়ে এটা টকাৰ গাদী বুলি কৈছে, টকাৰ গাদীত তেওঁলোকে অৱতৰণ কৰিব। গতিকে তেওঁলোকৰ কোনো চিন্তা নাই। তেওঁলোকে খালি নতুন উদ্যমেৰে তেওঁলোকে কাম কৰিব লাগে আৰু তেওঁলোকৰ কেৱল নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। কিন্তু হেল্থৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ লোকসকলে বিশেষ ধ্যান দিব। ধন্যবাদ।